ইনভেস্ট কৰিছে হয়তো ৰাইজৰ পৰা টকা আনি পেলাই তেওঁলোকে ডাইৰেক্ট ইনভেস্টো কৰিব পাৰে ইনডাইৰেক্টলি ইনভেস্ট কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমি ক'ব নাযাওঁ যে গোটেইখিনি তদন্ত কৰি ইয়াৰ এটা দৃষ্টান্তমূলক মানে ব্যৱস্থা কৰিব লাগে বুলি আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে সৰ্বসাধাৰণ খাটি পোৱা মানুহৰ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় কাৰণ এনেকুৱা এপছৰ জৰিয়তে আজি দেখাই পাইছে যেন 2000 কোটি টকাৰো কেলেংকাৰী অসমত হৈ গৈছে গতিকে আমি কাক কোনো বিশ্বাস কৰিম আজি 22 বছৰীয়া ডেকা ল'ৰা এজনৰ যদি এনেকুৱা জাল পেলাব পাৰে গতিকে এই অঞ্চলত সৰ্বসাধাৰণ যিসকল নিৰক্ষৰ মানুহও কিন্তু এই কিছুমান মানে মানুহৰ কথা ভুল যাব পাৰে গতিকে এই মানুহবিলাকৰ কথা ভুল নগৈ আপোনালোকে তদন্ত কৰি উপযুক্ত জায়গাত যাতে আপোনালোকে ইনভেষ্ট কৰে আমাৰ এটা আৰু যেহেতু মৰিয়াবাৰী অঞ্চল এটা পিছপৰা অঞ্চল অঞ্চলৰ লোকসকললৈ আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব চাওক আমি এটা কথা কম আপোনালোকে ইজি মানিৰ পিছফালে দৌৰি নাথাকিব নিজে শ্ৰম কৰক কষ্টৰ বিনিময়ত আপোনালোকে ইনকাম কৰক আমি তাকে আহ্বান জনাম আৰু আপোনালোকে এই ট্ৰেডিং চেলছ বা কিবা কিবি মানে খুব কম সময়তে ধনী হোৱাৰ কাৰণে চেষ্টা নকৰিব আমি ৰাইজলৈ এটা আহ্বান জনাইছোঁ বিশেষকৈ উঠি হোৱা যুৱ চামকো আমি আহ্বান জনাম যিসকল 22 বছৰীয়া ল'ৰা ডেকা ল'ৰা আছে আপোনালোকে অন্তত এইবিলাকত গুৰুত্ব নিদি সৎ পথত থাকি উপাৰ্জন কৰাৰ চেষ্টা কৰক আমি মুছলিম ছাত্ৰহঁতে তাৰে পৰামৰ্শ কৰিছোঁ ধৰক কালি আৰু আজি মই 2 দিন ধৰি চাই আছোঁ মোবাইলত মোৰ বিৰুদ্ধে বাতৰি ওলাই আছে যে মই বোলে কোটি কোটি টকা লণ্ডন কৰি আছোঁ মই এতিয়া জনালৈকে কোনো ট্ৰেডিং এপৰ লগত মই যোগ নাই তেতিয়াহ'লে মোৰ বিৰুদ্ধে ইমান বাতৰি কিয় ওলাই আছে আৰু কোনোবা যদি কৈ আছে মই ক'ৰবাৰ তাত গৈছোঁ গৈ পেলাই টকা খুজিছোঁ তেতিয়াহ'লে আইনে মোক ব্যৱস্থা কৰিব আইনে মোক কেনেকৈ কি কৰিব লাগে আইনৰ ওচৰত মই নিজেই যাম লাগিলে যে মই কাৰোবাৰ পৰা টকা লৈছোঁ নেকি এতিয়ালৈকে আমি কাৰোবাৰ পৰা টকা লোৱা নাই কোনো ক'ব নোৱাৰে যে মই কাৰোবাৰ পৰা টকা লৈছোঁ যদি লৈছোঁ তেতিয়াহ'লে পুলিচে মোক কিবা আইনী ব্যৱস্থা কৰিব প্ৰশাসনে কিবা আইনী ব্যৱস্থা কৰে সেইটো মই মানি লওঁ মিছা অপপ্ৰচাৰ কৰি আছে সিহঁতে গোটেইখিনি মিছা